তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি ক্লাছ 6 গণিত চাব পাৰিছা 1 নম্বৰ চেপ্টাৰ আমাৰ হাতত আছে কি আছে গাণিতিক আৰ্হি ইংলিছতো আছে দুটা মিডিয়ামতে ম্যাথমেটিক্যাল প্যাটাৰ্নস গতিকে আমি আজি চাম যে গাণিতিক আৰ্হি মানে কি মই ধুনীয়াকৈ লিখি ৰাখিছো তোমালোকে চাই লোৱা যে গাণিতিক আৰ্হি মানে কি যে গাণিতিক আৰ্হি মানে হ'ল চোৱা সংখ্যাৰ এটা নিৰ্দিষ্ট বা ক্ৰম যিটো এটা নিৰ্দিষ্ট নিয়ম অনুসৰি গঠিত হয় তাকে কি বলে গাণিতিক আৰ্হি যেনে কি হ'ব 1 একৰ পাছত কি আহিব 2 2 পাছত আহিব 3 তেনেকৈ 1 2 3 পাছত এটো যুগ্ম বুলি কও 2 4 6 একদম অযুগ্ম বুলি কও বা অড নাম্বাৰ বুলি কও 1 3 5 7 এটা অযুগ্ম গতিকে আমি অর ইট আউট আমি এতিয়া 1.1 টু সাম সো কি কৈছে 1.12 what type of patterns do you observe in your classroom and surroundings যে অসমত চোৱা কি আছে তোমাৰ শ্ৰেণীকোঠাৰ চৌপাশে কেনেকুৱা ধৰণৰ আৰ্হি পৰ্যবেক্ষণ কৰিলা গতিকে মই ধুনীয়াকৈ লিখি ৰাখিছো আনসাৰটো তোমালোকে ধুনীয়াকৈ চোৱা যিসকলে ইংলিছ মিডিয়াম আছে ফাৰ্ষ্টত এইটো লিখি ল'বা যে আনসাৰটো চোৱা যে কি দেখা পাওঁ আমি ফ্লাৱাৰ্স মানে ফুল দেখা পাওঁ ৰেইনবো আমি কি দেখা পাওঁ ৰেইনবো সময়ত কি বুলি কয় ৰামধেনু বা ডান্স ফ্ৰম আমি দেখা পাওঁ বিভিন্ন নৃত্য এটসেট্ৰা যিসকল ইংলিছ মিডিয়াম সিহঁতে এইটো লিখিবা আৰু যিসকল এছামিজ মিডিয়াম সিহঁতে লিখিবা যে কৰি চাৱাহা 1.1 ৰ 1 নম্বৰটো আনসাৰ হ'ব ফুল ৰামধেনু নৃত্য গতিকে 2 নম্বৰ কোৱেশ্চনটো চাও আমি কিতাপতে চোৱা অসমত কি আছে যে সেই আৰ্হিবোৰত থকা যে নিয়মবোৰ পৰ্যবেক্ষণ কৰি চিনাক্ত কৰিব পাৰিবানে সো ইংলিছতো আছে যে can you identify and what rules and behind those patterns গতিকে আমি চিনাক্ত কৰিব পাৰিম না ধুনীয়াকৈ পাৰিম চোৱা ইংলিছত আনসাৰটো মই লিখি ৰাখিছো the patterns in flower the flower কি patterns থাকে the layers and the forming the rainbow ফুলত কি থাকে পাহি থাকে ৰেইনবোত কি থাকে বিভিন্ন ধৰণৰ কালাৰ থাকে the collecting of step in dance from ডান্সত কি কৰা হয় বিভিন্ন নৃত্য কৰা হয় সো অসমীয়াটো লিখি ৰাখিছো অসমীয়াটো চোৱা 2 নম্বৰ আনসাৰ যে ফুলৰ পাহিত ৰামধেনুৰ ৰঙৰ বিভিন্ন তৰফসমূহ আৰু বিভিন্ন নৃত্য থকা ভংগিমা গতিকে এতিয়া 1.2 চোৱা কৰি এই তালিকাখন চাই লোৱা যে ইয়াত কি লিখিছে সকলোবোৰ 1 একেটা কি 1 3 5 7 একেটা কি যুগ্ম 2 4 6 এটা কি যুগ্ম একেটা কি ত্ৰিভুজীয় সংখ্যা একেটা কি কৰে ত্ৰিভুজ গঠন কৰে একেটা কি বৰ্গ সংখ্যা মানে হৈছে যে এটা সংখ্যা দুবাৰকৈ পূৰণ হয় 1 গুণ 1 2 2 গুণ 4 3 3 গুণ 4 4 গুণ 16 5 5 গুণ 25 তেনেকৈ আগুৱাই যাব গণ মানে এটা সংখ্যা তিনিবাৰকৈ পূৰণ আৰু বিৰাংশা সংখ্যাটো মানে হৈছে তুমি একৰ লগত 1 যোগ কৰা 2 হ'ব আকৌ 1 2 যোগ কৰা 3 হ'ব 3 দিয়ে যোগ কৰিলে 5 হ'ব 5 এ 3 যোগ কৰিলে 8 হ'ব 8 এ 5 যোগ কৰিলে 13 হ'ব 13 8 যোগ কৰিলে 21 হ'ব এনেকৈ আগবাঢ়ি যাব 2 ৰ ঘাত মানে 2 ৰ পূৰণ কৰা 2 1 গুণ 2 2 2 গুণ 4 এনেকৈ 2 ৰ 3 ৰ ঘাত মানে 3 ৰ পূৰণ কৰিব লাগিব 10 ৰ ঘাত মানে 10 ৰে পূৰণ কৰিব লাগিব আৰু 3 ৰ গুণিতক মানে 3 দি 1 2 3 এইকেইটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব গতিকে ইংলিছ মিডিয়াম কৰি তেনেকৈ চাব পাৰিছা যে কি সকলোবিলাক অল 1 2 নম্বৰ কি কৈছে ওয়াৰ্ড নাম্বাৰ ইভেন নাম্বাৰ এইকেইটা একেটা কৈছে ট্ৰায়াঙ্গল নাম্বাৰছ স্কয়াৰ নাম্বাৰছ কিউব নাম্বাৰছ বিৰাংশা নাম্বাৰছ power of 2 power of 3 power of 10 multiple of 3 গতিকে তোমালোকে চাব পাৰিছা work it out 1.2 যে can you recognize the patterns of number in the above table অসমত চোৱা কি কৈছে যে তলৰ তালিকা চাই সংখ্যাৰ আৰ্হিবোৰ চিনাক্ত কৰিব পাৰিবানে গতিকে চোৱা ইয়াৰ আনসাৰটো এইটো হয় আমি ধুনীয়াকৈ চিনাক্ত কৰিব পাৰিম কাৰণ সকলোবোৰ 1 এইকেইটা অযুগ্ম এইকেইটা যুগ্ম এইকেইটা ত্ৰিভুজীয় সংখ্যা এইকেইটা বৰ্গ সংখ্যা গণ সংখ্যা বিৰাংশা গতিকে 1 নম্বৰৰ আনসাৰ হ'ব এই টেবুলটো 2 নম্বৰ চোৱা ইংলিছ মিডিয়ামত চোৱা the write the next 5 number of each pattern of numbers মানে ইয়াৰ পৰৱৰ্তী অসমীয়া মিডিয়াম চোৱা প্ৰতিটো আৰ্হিৰ পৰৱৰ্তী 5টা সংখ্যা লিখা ইয়াৰ পৰৱৰ্তী 5টা সংখ্যা কি হ'ব একৰ পাছত একে আহিব চোৱা অযুগ্মৰ কি আহিব ধুনীয়াকৈ লিখা আছে চোৱা চোৱা একৰ পাছত 1 1 কেনেকৈ আহিছে পাছত তুমি চোৱা অযুগ্ম কেইটা কি হ'ব 15 17 19 21 23 5টা লিখিব লাগে যুগ্ম কেইটা কি আহিব
14 পাছত 16 18 20 22 24 একেটা কি যুগ্ম পাছত একেটা কি ত্রিভুজীয় সংখ্যা 36 45 55 66 and 78 ত্রিভুজীয় সংখ্যা পাছত বর্গ সংখ্যা 64 81 একেটা বর্গ সংখ্যা আৰু আমাৰ একেটা আছে কি গণ সংখ্যা মানে এটা সংখ্যা তিনিবাৰকৈ পূৰণ একেটা আছে বিৰাংক সংখ্যা আমি বুজাইছো যে 5ৰ লগত আগৰটো যোগ কৰি আমি কি পাও বিৰাংক সংখ্যা পাও একেটা 2ৰ গণিতক একেটা কি 10ৰ গণিতক 10ৰে পূৰণ কৰিছো আৰু একেটা 3ৰ গণিতক গতিকে 1 নম্বৰ কোৱেশ্চন 2 নম্বৰ কোৱেশ্চনটো এটো গল 3 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে কিতাপত 3 নম্বৰ কোৱেশ্চনটো কৈছে সংখ্যাৰ আন কিছুমান আৰ্হি লিখিবলৈ চেষ্টা কৰা এটো নিজৰ কাম একচুয়ালি তুমি লিখিব পাৰা এটো 5ৰ গণিতক or multiple of 5 5ৰ গণিতক কি হ'ব 5 * 5 5 * 2 = 10 5 * 3 = 15 5 * 4 = 20 এনেকৈ কেইটামান লিখি দিলে হ'ল গতি ইংলিশ মিডিয়াম এটো লিখিবা লাস্ট কোৱেশ্চন চোৱা কি কৈছে আমাক 4 নম্বৰ কোৱেশ্চনটো what is the smallest natural number আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি আমি জানো যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1 গতিকে ভিডিওবোৰ যদি ভাল লাগে সকলোৱে লাইক কৰিবা শেয়াৰ কৰিবা আৰু লগৰ বন্ধু-বান্ধৱীসকলৰ লগত শেয়াৰ কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু পৰৱৰ্তী ভিডিও পাবলৈ হলে কমেন্টত জনাবা থ্যাংক ইউ